ইয়াতে পাই যাব 4 পাৱাৰ উইন্ডো সাইড মিৰৰ এডজাস্টাৰ লকিং সিস্টেমটো পাই যাব তাৰপিছত ইয়াতে পোষ্ট বুটন পাই যাব দেখিছেনে আৰু ষ্টেং মাউন্ট কন্ট্ৰোল ক্লাইমেট কন্ট্ৰোল ইনফৰটেইনমেন্ট সিস্টেম তাৰপিছত লেডাৰ সিট কভাৰ এই গোটেইখিনি আপোনালোকে পাই যাব কিয়া সনেট বহুতে ধৰক কিয়া সনেট বিচাৰে সো বেক সাইডে আপোনালোকে ৰিয়াৰ এসি পাই যাব তাৰপিছত আপোনালোকে চাৰ্জাৰ পোৰ্ট পাই যাব আৰু লগতে মোবাইল হ্যান্ডলিং হেল্ল' গাইজ মই সাজিদ বৰ্তমান আছো গুৱাহাটী বৰবাৰী আৰু এটা ইউজ কাৰ শ্বৰুমত আহিছো যদি আপুনি এখন বাজেটত এখন ইউজ কাৰ কিনিম বুলি ভাবিছে এই ভিডিঅটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব মোৰ লগত আছে কৃষ্ণা বাইদেউ আৰু কৃষ্ণা বাইদেউ গোটেই গাড়ীবিলাকৰ ডিটেইলছ ক'ব তাৰ আগতে এই ইউডি মটৰছৰ পৰা গাড়ী এখন ল'বলৈ যাওঁতে আপোনালোকে কি কি ডকুমেণ্ট দিব লাগিব বা কেতিয়া আহিব লাগিব কেতিয়াৰ পৰা কেতিয়ালৈকে তেওঁলোকৰ ডিলাৰ খোলা থাকে গোটেইখিনি কথা সুধিম বাইদেউ নমস্কাৰ নমস্কাৰ ভালে আছে হয় হয় বাইদেউ আপোনালোকৰ ডিলাৰটো তো এড্ৰেছটো হৈছে গুৱাহাটী বৰবাৰী এতিয়া আপোনালোকৰ ইয়াতে ধৰক গাড়ী এখন ল'বৰ কাৰণে ধৰ ফাইনেন্সটো হয় আৰু ধৰক আপোনাৰ গাড়ী এক্সচেঞ্জ হয় নে নাই হয় এক্সচেঞ্জ হয় এক্সচেঞ্জ হয় ওকে ধৰক আপোনালোকৰ পৰা গাড়ী আপোনালোকৰ ডিলাৰটো কেতিয়া পৰা কেতিয়ালৈকে খোলা থাকে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ খোলা থাকে আৰু সানডেও খোলা থাকে আপোনালোকে যদি ফ্ৰী থাকে আমাৰ ডিলাৰ ভিজিট কৰিব পাৰিব সানডে খোলা থাকে ন অসমৰ বিভিন্ন জায়গাতে ফাইনেন্স হয় হয় আদাৰ্স ডিস্ট্ৰিক্ট কিবা হয় নেকি কিছুমান জায়গাত ফাইনেন্স নহয় বাৰু তথাপি আপোনালোকে সুধি চাব পাৰিব কন্টাক্ট নাম্বাৰটো বাৰু আপোনালোকে পাই যাব ডেসক্ৰিপচনত তো ঠিক আছে তো আমি বেছি দেৰি নকৰো আমাৰ সন্মুখত এখন স্কৰপিঅ S11 নে এখন হয় S11 আছে কিমান চনৰ আৰু প্ৰাইসটো কিমান ৰাখিছে আৰু ফাইনেন্স হ'ব নাই গাড়ীখন এখন স্কৰপিঅ S11 আপোনাৰ 2022 ৰ জেনুইন 42000 কিলোমিটাৰ চলিছে আৰু প্ৰাইসটো আমি ৰাখিছো 14,60,000 ওকে আপোনাৰ কেপ্টেন সিট আছে ন গাড়ীখনৰ হয় ওকে এখনৰ ডাউন পেমেন্ট কিমান বুলি ক'লে ডাউন পেমেন্ট আপোনাৰ 30% দিব লাগে 30% হয় 30% ডাউন পেমেন্ট দিব লাগে যদি আপোনালোকে স্কৰপিঅ S11 ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে বেষ্ট অফ দা বেষ্ট এখন আপোনালোকে ল'ব পাৰে গাড়ীখন মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিছো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে তো সন্মুখত ML ৰেজিষ্ট্ৰেচন আৰবান কুজা আপোনাৰ টয়টা এখন আপোনাৰ কিমান চলিছে আৰু প্ৰাইস কিমান বিচাৰিছে এইখন মাত্ৰ 23000 কিলোমিটাৰ চলিছে আৰু প্ৰাইসটো আমি ৰাখিছো 785 ওকে এখনৰ আপোনাৰ 7,85,000 ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 25 to 30% দিলে ওলাই যাব ওকে লগতে এলয় লগোৱা আছে ন এটো কাস্টমাইজ কৰা হৈছে চাগে এলয়টো হয় আফটাৰ মাৰ্কেট লগাইছে ওকে তো যদি আপোনালোকে আৰবান কুজা ল'ম বুলি ভাবিছে সো এখন ল'ব পাৰে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন চাওক খুবেই ধুনীয়া হৈ আছে আপোনালোকে ফাইনেন্স কৰি ল'ব পাৰিব নেক্সট কিয়া এখন কি গাড়ী এইখন সনেক্স GTX প্লাস 2020 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 7,20,000 7,20,000 হয় 7,20,000 টকা কিয়া সনেট হয় তো গাড়ীখনত আপোনালোকে ফিচাৰ্স কি কি পাব মই দেখুৱাই দিছো ইয়াতে পাই যাব 4 পাৱাৰ উইন্ডো সাইড মিৰৰ এডজাস্টাৰ লকিং সিস্টেমটো পাই যাব তাৰপিছত ইয়াতে পোষ্ট বুটন পাই যাব দেখিছেনে আৰু ষ্টেং মাউন্ট কন্ট্ৰোল ক্লাইমেট কন্ট্ৰোল ইনফৰটেইনমেন্ট সিস্টেম তাৰপিছত লেডাৰ সিট কভাৰ এই গোটেইখিনি আপোনালোকে পাই যাব কিয়া সনেট বহুতে ধৰক কিয়া সনেট বিচাৰে সো বেক সাইডে আপোনালোকে ৰিয়াৰ এসি পাই যাব তাৰপিছত আপোনালোকে চাৰ্জাৰ পোৰ্ট পাই যাব আৰু লগতে মোবাইল হ্যান্ডলিং মানে সকলোখিনি আপোনালোকে ফিচাৰ্স পাই যাব যদি আপুনি এখন কিয়া সনেট বিচাৰি আছে তো গাড়ীখনৰ মই বেক সাইডটো ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছো হয় ৰেনাল্টো কাইগাৰ কিমান বিচাৰিছে এইখন আমাৰ 6,20,000 ৰাখিছো 6,20,000 টকা ৰাখিছে ৰেনাল্টো কাইগাৰ হয় সো এফালে মই গাড়ীখনৰ ভিতৰটো দেখুৱাই দিওঁ তো এখন যদি লয় তো আপোনালোকে এখন ল'ব পাৰে এইখন 2023 ৰ হয় 2023 চনৰ হয় 2023 চনৰ হয় গাড়ীখন ৰেনাল্টো কাইগাৰ মাত্ৰ 23,000 কিলোমিটাৰ ৰানিং হয় ওকে মাত্ৰ 23,000 কিলোমিটাৰ ৰানিং তো আৰু ভিতৰত আছে গাড়ী দেখুৱাই আছো এইখন গ্ৰেণ্ড আইটেন নিও স্পৰ্টছ ওকে গ্ৰেণ্ড আইটেন নিও স্পৰ্টছ মডেলটো হয় এইখন 2021 ৰ হয় 2021 চনৰ গাড়ী কিমান চলিছে 51,000 কিলোমিটাৰ 51 হয় 51,000 চলিছে তো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে প্ৰাইসটো আমি ৰাখিছো 5,25,000 ফাইনেন্স হ'বনে হয় হৈ যাব ওকে ফাইনেন্স হৈ যাব গ্ৰেণ্ড আইটেন নিউজ মই বেক সাইডটো দেখুৱাই দিছো বাকি ভিতৰলৈ যাওঁ আপোনালোকক দেখুৱাই দিওঁ ভিতৰটো দেখিছে ভিতৰত আপোনালোকে সকলোখিনি ফিচাৰ্স পাই যাব ক্লাইমেট কন্ট্ৰোল ইনফৰটেইনমেন্ট সিস্টেম ষ্টেং মাউন্ট কন্ট্ৰোল লেডাৰ সিট কভাৰ লগোৱা হৈ আছে গাড়ী একদম ধুনীয়া হৈ আছে বহুতে ধৰক এনে ধৰণৰ ফিচাৰ্স থকা গাড়ী বিচাৰে লগতে এলয় আছে চাওক এলয় পাই যাব নেক্সট আপোনাৰ অল্টো কেটেন এইখন এল্টো কেটেন VX অটোমেটিক অপচনেল হয় আপোনালোকে অটোমেটিকত বিচাৰিছে যদি চাব পাৰে 2018 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 3,10,000 3,10,000 হয় তো 3,10,000 টকা এখন অল্টো কেটেন তো নেক্সট অমনি ভান এইখন 2017 ৰ মডেল প্ৰাইসটো আমি ৰাখিছো 2,35,000 2 লাখ কিমান 35,000
35,000 হয় 2,35,000 টকা আপোনাৰ এখন অমিনি ভান বহুতে স্কুল ভাড়াৰ কাৰণে বিচাৰি আছে 2017 চনৰ কিন্তু দেই গাড়ী 2,35,000 বিচাৰিছে 2017 চনৰ গাড়ী তো নেক্সট এখন গ্ৰেনাইটেড নিউজ এইখন গ্ৰেনাইটেড নিউজ কাপ্পা মেগনা কাপ্পা মেগনা হয় প্ৰাইচ কিমান বিচাৰিছে প্ৰাইচটো আমি ৰাখিছোঁ 5,35,000 5,35,000 ন 2023 হয় 2023 গাড়ী 5,35,000 বিচাৰিছে 23 চনৰ গাড়ী গ্ৰেনাইটেড নিউজ সো আপোনালোকৰ যদি পছন্দ হৈছে সো এখন ল'ব পাৰে তো বাইদেউ এখন আছে বেলেনো কিমান চনৰ এখন এইখন 2017 হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,30,000 ওকে নেক্সট এখন চেলেৰিও এইখন চেলেৰিও ZXi 2023 হয় মাত্ৰ 29,000 কিলোমিটাৰ চলিছে হয় আৰু দামটো আমি ৰাখিছোঁ 5,20,000 নেক্সট এখন নেক্সট এখন সুইফ্ট VXi অটোমেটিকত পাব 2018 হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,90,000 নেগোচিয়েট হ'ব নহয় ন হয় হ'ব ওকে এফালে এখন আছে ফৰ্ড ফিগো এখন কিমান বিচাৰিছে এইখন 1,85,000 হয় কিমান চনৰ 2012 হয় কম বাজেটৰ গাড়ী বিচাৰি আছে যদি আপোনালোকে এইখন চাব পাৰে ওকে নেক্সট ইয়ন নেক্সট এইখন ইয়ন এৰা প্লাছ 2018 হয় প্ৰাইচটো আমি ৰাখিছোঁ 2,40,000 2,40,000 হয় নেক্সট এখন এখন Honda City 2017 মডেল প্ৰাইচটো আমি ৰাখিছোঁ 4,85,000 ওকে Honda City যদি লাগে সো এখন ল'ব পাৰে তো গাড়ীখন মই বেক সাইডটো দেখুৱাই দিছো দেখিছে এইখন Duster RXZ MC 2021 ৰ হয় হয় প্ৰাইচটো আমি ৰাখিছোঁ 5,70,000 5,70,000 ওকে এলয় লাগি আছে ন হয় LED হেডলাইট LED হেডল্যাম্প লাগি আছে সো এখন যদি লাগে তো ল'ব পাৰে ডাস্টা গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিছো বহুতে ডাস্টা বিচাৰি আছে এইখন Dzire ZXi 2018 হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,95,000 এইখন ৰেডিকো আপোনাৰ 2016 হয় প্ৰাইচটো আমি ৰাখিছোঁ 1,65,000 নেক্সট এইখন Alto K10 VXi আপোনালোকে কম বাজেটৰ গাড়ী এইখন হয় 2013 প্ৰাইচটো আমি ৰাখিছোঁ 2,20,000 নেক্সট এফালে এখন আছে আপোনাৰ ইকো স্পৰ্ট এইখন জাষ্ট বুক হৈছে কিন্তু বুক হৈছে হয় এইখন 2015 ৰ গাড়ী হয় প্ৰাইচটো আমি ৰাখিছোঁ 1,95,000 এছ ক্ৰছ কিমান বিচাৰিছে 3,60,000 কিমান চনৰ গাড়ী 2016 2016 চনৰ কিমান ৰানিং হৈছে ৰানিংটো অলপ বেছি চলিছে কিন্তু গাড়ীখন ধুনীয়া হৈ আছে আপোনালোকে ওকে চাব পাৰে তো নেক্সট ৱেগনাৰ নেক্সট এইখন 2017 ৰ ৱেগনাৰ VXi হয় প্ৰাইচটো আমি ৰাখিছোঁ 3,10,000 3,10,000 এস্পেছো এইখন 2022 হয় হয় খুব লো ৰানিং হয় 25,000 চলিছে হয় আৰু আপোনাৰ প্ৰাইচটো ৰাখিছোঁ 4,50,000 নেক্সট বেলেনো এইখন বেলেনো যেটা 2021 ৰ হয় প্ৰাইচটো আমি ৰাখিছোঁ 5,85,000 নেক্সট এফালে এখন Hyundai Accent আছে কাৰণ কিমান চনৰ আৰু প্ৰাইচ কিমান বিচাৰিছে নেক্সট এখন Accent ডিজেলত পাব হয় 2018 ৰ হয় প্ৰাইচটো আমি ৰাখিছোঁ 3,35,000 3,35,000 হয় কিমান চনৰ বুলি ক'লে 2018 ৰ 2018 চনৰ ডিজেল Hyundai Accent ফাৰ্ষ্ট অনাৰ গাড়ীখন চাই ল'ব পাৰে ভালকৈ হয় হয় তো ঠিক আছে নেক্সট এখন নেক্সট এখন Brezza VXi আপোনাৰ 2020 ৰ হয় হয় খুব কম ৰানিং চলা 36,000 কিলোমিটাৰ চলিছে মাত্ৰ হয় আপোনাৰ দামটো ৰাখিছোঁ 7,60,000 নেক্সট আপোনাৰ Ciaz এখন আছে ফুল সিডান কাৰ এখন কিমান বিচাৰিছে আৰু কিমান চনৰ এখন 2017 ৰ Ciaz S হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,90,000 কিমান চনৰ আৰ্টিকা এখন 2013 হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,10,000 4,10,000 টকা 2013 চনৰ আৰ্টিকা কাৰোবাক যদি লাগে সো এখন ল'ব পাৰে নেক্সট এখন সুইফ্ট ডিজায়াৰ এখন Swift Dzire ZXi হয় আপোনাৰ 2015 ৰ প্ৰাইচটো ৰাখিছোঁ 3,70,000 ৱেগনাৰ নেক্সট এখন ৱেগনাৰ VXi অটোমেটিকত পাব 2018 হয় প্ৰাইচটো ৰাখিছোঁ 3,35,000 Honda Jazz এখন জাষ্ট আপোনাৰ 2015 হয় প্ৰাইচটো ৰাখিছোঁ 3,20,000 এখন কমাৰ্চিয়েল ইকোভেন আপোনাৰ 2022 ৰ হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,50,000 Tata Altos কিমান বিচাৰিছে কিমান চনৰ এখন Altos XM Plus S হয় 2024 ৰ হয় মাত্ৰ 26,000 কিলোমিটাৰ চলিছে ওকে আৰু লগতে মানে মুনৰুফো আছে আৰু হয় প্ৰাইচটো কক 6,85,000 6,85,000 প্ৰাইচ ৰাখিছে এইখনো খুব কম ৰানিং চলা 2024 ৰ বেলেনো জেটা হয় প্ৰাইচটো আমি ৰাখিছোঁ 7,70,000 7,70,000 নেক্সট আপোনাৰ স্পাৰ্ক কিমান বিচাৰিছে এইখনৰ 1,35,000 1,35,000 হয়। স্পাৰ্ক নেক্সট এখন Triber RXL MT 2020 ৰ হয় হয় প্ৰাইচটো আমি ৰাখিছোঁ 4,85,000 এইখন Creta VTVT SX অপচনেল হয় হয় আপোনাৰ 2020 ৰ প্ৰাইচটো আমি ৰাখিছোঁ 7,60,000 ইকো স্পৰ্ট এখন কিমান বিচাৰিছে 460 4,60,000 কিমান চনৰ 2017
2017 চনৰ 460 বিচাৰিছে ইকো স্পৰ্ট যদি লাগে চ' এখন ল'ব পাৰে গাড়ী বঢ়িয়া হৈ আছে এখন আছে ছুইফ্ট এখন কিমান বিচাৰিছে এইখন আমাৰ 6,35,000 আছিল কিমান ৰিচেণ্টলি চনৰ গাড়ী? আপোনাৰ অফাৰ চলি আছে আপোনাৰ এইখনৰ ৰাখিছোঁ 5,95,000 এতিয়া নেক্সট গ্ৰেনেড নিউজ এইখন গ্ৰেণ্ড আইটেন নিউজ 2024 হয় মাত্ৰ 29,000 কিলোমিটাৰ ৰানিং প্ৰাইচটো আমি ৰাখিছোঁ 6,20,000 চ' এই গাড়ীবিলাক যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব লাগিব গুৱাহাটী ইউডি মটৰ্ছত আৰু ইউডি মটৰ্ছত আহি গাড়ীবিলাক আপোনালোকে ভালকৈ চাব চাই চিতি টেষ্ট ড্ৰাইভ কৰিব তাৰপিছত গাড়ীবিলাক আপোনালোকে পাৰচেছ কৰিব কথা হ'ল গাড়ীবিলাক তেওঁলোকৰ ইয়াত যিবিলাক ৰাখিছে সকলোবিলাক গাড়ী জেনুৱেন হয় জেনুৱেন মিটাৰ জেনুৱেন ইঞ্জিন জেনুৱেন আপোনাৰ গিয়াৰ বক্স যদি আপোনালোকে জেনুৱেন এখন গাড়ী ল'ম বুলি ভাবিছে বেষ্ট অফ দ্য বেষ্ট ইউডি মটৰ্ছ গুৱাহাটী বৰবাৰী আৰু এই বাইদেউক লগ কৰিব আহিলে ইয়াত পাবই বাইদেউক আৰু লগতে আপোনালোকে চাওক ধুনীয়া ধুনীয়া গাড়ী আছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব ধন্যবাদ